সো হেল্ল' ফ্ৰেণ্ড, মোৰ প্ৰথম ব্লগটো আছিলে হৰিদ্বাৰৰ। এতিয়া মই মানে বেলেগ ব্লগ বনাম বুলি ভাবিছোঁ। আপোনালোকে জানো ফুল ছাপোৰ্ট কৰে। আপোনালোকক দেখুৱাব লৈছোঁ ৰাজমাহ চাউল এতিয়া বনি কোনে ৰেডি হৈ গৈছে। এয়া চাব দেই, এইয়া চাওক, হাৰিয়ানাত ৰাজমাহ চাউল আৰু দালি আৰু ভাতেই মানে মানুহে খায়। এয়া দেখিছে কেনেকৈ বনাইছোঁ, একদম মানে ইহঁতক বহুত ভাল লাগে খাই। যিকোনো চব্জি দি সিহঁতে ভাত খাব নোৱাৰে। যেনেকৈ পানীলাও চব্জি বনাই দিয়ক তেতিয়া খাব, মানে এনেই হ'লে খাব নোৱাৰে। এয়া দেখিছে খাই হাই কৰ দে। পানী মানে পানীৰ চব্জি হ'লেহে মানে খাব পাৰে। আমি আকৌ চাটনি আৰু আলু পিটিকা এইবিলাক দি কিনে বহুত মানে খাই ভাল লাগে। আৰু অসমৰ মানুহ মানে যিকোনো বস্তু দি ভাত খাব পাৰে। এয়া চাওক, মই যাই আছোঁ মন্দিৰলৈ। এয়া শাওণ মাহ আৰু মন্দিৰলৈ নাযায় এই কি কথা হ'ল নেকি? আৰু বাৰু যাওঁ দেই। এইয়া দেখিছেনে, আহি পালোঁ মন্দিৰৰ পৰা এতিয়া। আৰু এয়া দেখিছে অৱস্থা একদম কাইল হৈ গৈছে। এয়া কি ক'ম আৰু, মানে মন্দিৰত ইমানেই ভিৰ আছিলে। এয়া দেখিছে অৱস্থা একদম ঘাইল হৈ গৈছে। তাতেতো মন্দিৰত পূজা কৰি বহুত আনন্দ। ঠিক আছে ফ্ৰেণ্ড, আপোনালোকো যাব। ফ্ৰেণ্ড, আহিলোঁ মন্দিৰলৈ, গৈ কেনে বহুত ভাল লাগিলে। আৰু দেখিছে ফ্ৰেছ হৈ কেনে অলপমান। আৰু আপোনালোকে জানেনে বাৰু, মাৰ মন্দিৰত পাৰ্বতীৰ চৰণত এই খাৰুকিডাল চোৱাই কেনে আহি এয়া দেখিছে পিন্ধি ল'লোঁ। দেখিছে আপোনালোকেও যদি মানে সেউজীয়া খাৰু পিন্ধি আছে যদি অকণ হ'লেও মাৰ চৰণত চোৱাই কেনে আহিব দেই। মানে মায়ে আশীৰ্বাদ দিয়ে ভোলে বাবাৰ লগত মিলি কেনে, সেইটোহে হাতত পিন্ধিব। আৰু যদি পিন্ধা নাই জৰুৰ পিন্ধিব। সেইটো মানে জৰুৰী নহয় যে প্ৰথম সোমবাৰ দ্বিতীয় সোমবাৰ, যেতিয়াই ভগৱানৰ ওচৰত লৈ যাব তেতিয়াই ভগৱান খুচ। ঠিক আছে ফ্ৰেণ্ড, আৰু আপোনালোকক মই আকৌ শাওণ মাহৰ আৰু কিবা কিবি আগলৈ চাই থাকিব মোৰ ভিডিঅ'। এই উঠিছিলে জ্বৰেই আছে, জ্বৰৰ ছোৱালী। সেইটো স্কুলত একো খাই অহা নাই। এক পেকেট বিস্কুট লৈ গৈছিলে আৰু এটা ৰুটি লৈ গৈছিলে। ৰুটিটো ঘূৰাই লৈ আহিছে। সেই বুলি মই বনাইছোঁ এই কাৰণে। চাব দেই, সেইয়া চাওক। দেখিছে, এইয়া লক্ষিতাই খালে। এই মানে গাখীৰত খাই লৈ কাৰণে মূৰখিনিও ভাগ ধৰিছে। দেখিছে, ৰুটি খালে মোক বিষায় এতিয়া। দেখিছে, এতিয়া মই যাওঁ। দেখিছে ৰেডি হৈ আছোঁ আৰু মই যাওঁ বজাৰলৈ, চব্জি বজাৰ। লক্ষিতাক লৈ কেনে আহি গ'লোঁ। এয়া চাওক, চিপ 10 মিনিটৰ ৰাস্তা। এয়া দেখিছে লক্ষী, আজি নহয় আমি মেহেম গৈছিলোঁ। ছাৰপ্ৰাইজ আনিছোঁ তোৰ কাৰণে। কি লাগে ক? ছাৰপ্ৰাইজ কি মানে কি ল'লে তই ছাৰপ্ৰাইজ হ'বি? মানে কি দিলে ছাৰপ্ৰাইজ হ'বি? ঝুট বল ৰিয়া হে তু, ঝুট বল ৰিয়া হে তু। আৰু ক কি লাগে তোক? ক কি লাগে তোক? ক ফল আনিলে কি ফল লাগে তোক? ক আমৰুদ। বছ আমৰুদে। আৰু কি ছাৰপ্ৰাইজ লাগে? ছাৰপ্ৰাইজ কি লাগে ক? না নোখোৱা বস্তু কি লাগে ক? খোৱাটোতো ফল বুলি কলি অমৰুদ, আৰু নোখোৱা বস্তু কি লাগে ক? নাজানো ক? নাজানো। পতা নেহি নাজানো। ক जल्दी। वॉच लगती है। वॉच तो उस दिन लिया के दिया था ना गधा। क्या चीज़ तुझे पहन के पसंद है? मतलब की বস্তু পিন্ধি ভাল পাওঁ ক? कपड़े। मतलब কি কাপোৰৰ ছাৰপ্ৰাইজ লাগে হয়নে? চাওঁ আজি লক্ষিতা কেনেকৈ ছাৰপ্ৰাইজ। এইয়া দেখিছে, কাপোৰখিনি পেলাই লৈ একেবাৰে আমৰুদত লাগি যাব এতিয়া। দেখিছে, কৈছে প্ৰথমতেতো আমৰুদ দে, মানে মধুৰিআমক এটা আমৰুদ বুলি কয় দেই। লক্ষিতা আহি একেবাৰে কাপোৰৰ খোলা নাই। আগতে ভাবিছে কাপোৰখিনি চাই লওঁ। দেখিছে কেনেকৈ
লাগিছে ক এনেকা লাগিছে আৰু সেইযোৰ একেবাৰে কাপোৰৰ চইচ তাইৰ একদম কেনে লাগিছে ক মস্ত লাগিছে এয়া নাইট স্যুট লক্সিটাৰ নাইট স্যুট এয়া দেখা পিন্ধিবনে देख लो यही লক্সিটাৰ চইচ মই জানো পিংক কালাৰ সেইকাৰণে মই পিংককে আনি দিছোঁ সেউজীয়া পিংক ইয়াতে আমৰুদ বুলি কয় আমৰুদ দে খাৱাটো আগতে কাপোৰখিনি দেখিছে কাপোৰখিনি পেলাই দিলে হেল্ল' ফ্ৰেণ্ড আজি ইমানতে মই মানে মোৰ ব্লগটো সামৰণি মাৰিব ধৰিছোঁ আপোনালোকে জানেনে বাৰু হাৰিয়ানাত কেনেকৈ থাকে কেনেকৈ নাই মই সেইটোৱে জনাব খুজিছোঁ অসমবাসী ৰাইজক আৰু মোক জানো চাই বহুত ভাল পায় মই তেজপুৰৰ ছোৱালী আপোনালোকে জানো মোক চাই ছাবস্ক্ৰাইব কৰে যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব জৰুৰ কৰে এইটোৱে মানে আপোনালোকক জানো মই মোৰ ইউটিউব চেনেলত আগবঢ়াই লৈ যায় মই এইটোৱে প্ৰাৰ্থনা কৰিলোঁ আপোনালোকৰ ওচৰত কাৰণ আৰু কাকনো ক'ম নিজকে নিজৰখিনিকে ক'ব পাৰি সেইকাৰণে কৈ আছোঁ আপোনালোকে যদি মোক মোৰ ব্লগ চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ জৰুৰ কৰিব বাই